যেহেতু আমাৰ ছট পূজাটো বহুত ধুনীয়াকৈ এবাৰ সম্পূৰ্ণ হ'ল। তাৰপিছত আমি ধৰক গোলাঘাট ছট পূজা সমিতিয়ে পূজা সমাপ্ত হোৱাৰ পিছত অকণমান যিটো পৰিষ্কাৰটোৰ ওপৰতো আমি গুৰুত্ব দিব লাগে। সেইটো কাৰণে আমি নদীঘাটৰ যিখিনি কলগছ আছিলে সেইখিনি নষ্ট হ'ব নালাগে কাৰণে আমি আজিলৈ এইটো নিমলিগড় ফায়াৰিং ৰেঞ্জত আহি হাতীৰ কাৰণে খোৱা ব্যৱস্থাটো কৰাইছোঁ। আজি গোলাঘাট ছট পূজা কমিটিৰ তৰফৰ পৰা আৰু গোলাঘাট সদৰ অচি ছাৰৰ নেতৃত্বত ইয়াত হাতীৰ খাদ্যৰ উপযোগী কলগছ যোগান ধৰা হৈছে। গোলাঘাট নগৰখনত যিমান কলপুলি আছিলে পূজাত ব্যৱহাৰ হোৱা সেইখিনি আনি ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে। লগতে চহৰখন পৰিষ্কাৰো হৈছে আৰু হাতীৰ খাদ্যৰো অভাৱ নাটনি হ'ব বুলি আমি অনুমান কৰিছোঁ।